নমস্কাৰ আজি সবিয়ে হলৈ মহান্তন মহন্তই স্বাগতম জনাইছো আজি আমি মাজুলীৰ কথা পাতিম ইতিমধ্যে আমি আটাই জানো যে নিমাতী কাণ্ডৰ আজি 7টা দিনত ভৰি দিলে 7টা দিন এই 7টা দিনত কি ঘটিল নিমাতী কাণ্ডৰ পাছত বহুতে এই প্ৰশ্নটো উত্থাপিত কৰিছিল যে মাজুলীক লৈ গৌৰৱ কৰাৰ অধিকাৰ আমাৰ আছে নে গৌৰৱ কৰাৰ অধিকাৰ চৰকাৰৰ আছে নে কাৰণ যি ঘটনা ঘটি গল সেয়া সমগ্ৰ বিশ্বই জানিছে তাৰ পাছতো প্ৰশ্ন এই ধৰণে উত্থাপিত হৈছে যে মাজুলীৰ দুখ আতৰিল নে আতৰিব আৰু যদি আতৰে কি ধৰণে আতৰিব মাজুলীৰ দলংক লৈ বহুত কথা কৈছিল দলং কিছুমানক লাগে কিছুমানক নালাগে দলং হলে কি হ'ব কি নহব তাক লৈ চৰ্চা চলিছিল কিন্তু আজি আমি মাজুলীবাসীৰ কথা শুনিম মাজুলীবাসীয়ে কি বিচাৰে মাজুলীবাসীয়ে মাজুলীখনক কি ধৰণে চাব বিচাৰে আৰু মাজুলীৰ যি দুখৰ কথা কোৱা হৈছে সেই দুখ মাজুলীবাসীৰ মতে কি ধৰণে আতৰিব কাৰণ এই মাজুলীবাসীয়ে শৈশৱৰ পৰা তাতেই জন্ম হৈ ডাঙৰ দীঘল হৈছে আৰু মাজুলীক হয়তো আমাতকৈ অধিক উপলব্ধি কৰিব পাৰিব ওচৰৰ পৰা দেখিছে সমান্তৰালভাৱে আজিৰ দিনটোত দুখৰ খবৰটো এইটো আছিল যে ডাক্তৰ বিক্ৰমজিৎ বৰুৱা যি নিখোজ হৈ আছিল নিমাতীৰ সেই দুৰ্ঘটনাৰ পাছৰ পৰাই বহুতে প্ৰাৰ্থনা জনাইছিল যে ডাক্তৰ বিক্ৰমজিৎ বৰুৱা শৰীৰে উভতি আহক কিন্তু লুইতে প্ৰাৰ্থনা নুশুনিলে আজি অৱশেষত তেখেতৰ নিথৰ দেহ আজি উদ্ধাৰ হৈছে লুইতৰ বুকুত এই সম্পৰ্কে আমি কথা পাতিম আজি ষ্টুডিঅ'ত মাজুলীৰ প্ৰতিনিধিসকল আমাৰ মাজত উপস্থিত আছে মই তেখেতসকলক স্বাগতম জনাব বিচাৰিছো আমাৰ লগত উপস্থিত আছে মাজুলী চাপৰি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অবিনাশ ভূঞা অবিনাশক স্বাগতম জনাইছো বৰনদী ভটিয়া এখন অসমীয়া ছবি মই সেই ছবিখন চাইছো হয়তো আপোনালোকেও চাইছে আৰু ছবিখনৰ পৰিচালক অনুপম কৌশিক বৰা আমাৰ লগত উপস্থিত আছে অনুপম কৌশিক বৰাক স্বাগতম জনাইছো ছবিখনে মাজুলীক তুলি ধৰিছিল অন্য এটা ৰূপত মাজুলীৰ যি সাধাৰণতে দুখৰ কথা আমি দেখা পাওঁ তাৰ কিছু অন্য ছবিও আমি তাত দেখা পাইছিলোঁ মই অনুপম কৌশিক বৰাৰ পৰা জানিম মনদীপ বৰা এগৰাকী মেধাৱী ছাত্ৰ আমাৰ মাজত উপস্থিত আছে মাজুলীৰ অভিজ্ঞতাৰ কথা মনদীপেও ক'ব মাজুলীৰ ঘটনা সংঘটিত হোৱাৰ পাছত মনদীপে সম্ভৱতঃ কালি জাহাজেৰে নিমাতী ঘাটলৈ আহিছিল চাগে ঠিক আছে মনদীপৰ পৰা আমি জানিম আৰু আইলেণ্ড ৱাৰিয়ৰৰ মান বৰা আমাৰ লগত আছে মাজুলীক লৈ প্ৰতিবাদী কণ্ঠ মান বৰাৰ আমি শুনিছোঁ এই দুৰ্ঘটনাৰ পাছত মান বৰাৰ পৰা আমি পুনৰ জানিম যে মাজুলীক লৈ কি ক্ষোভ কিহৰ ক্ষোভ মাজুলীক লৈ ক্ষোভ নিশ্চয় নহয় কিন্তু মাজুলীৰ প্ৰতি থকা ধাৰণা কিছুমান সম্পৰ্কে মানে আমাৰ আগত ক'ব লগতে যোৰহাটৰ পৰা মোৰ সতীৰ্থ সাংবাদিক উত্তম শইকীয়াও আছে মই ষ্টুডিঅ'ৰ মজিয়ালৈ অহাৰ পূৰ্বে এবাৰ যোৰহাটলৈকে গৈছোঁ উত্তম শইকীয়াৰ ওচৰলৈকে উত্তম আপোনাৰ ওচৰলৈকে আহিছোঁ আজি নিশ্চয়কৈ যোৰহাটত শোকৰ বন্যা আজি শোকৰ চকুলো বৈছে এই মুহূৰ্তত আপোনাৰ সৈতে হয়তো ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰ কিছু সতীৰ্থ চিকিৎসক উপস্থিত আছে তেখেতসকলে কি ক'ব বিচাৰিব হয় শান্তনক ক'ব লাগিব যোৰহাটৰ কাৰণে এটা দুখৰ খবৰ যিহেতু 8 ছেপ্টেম্বৰ বুধবাৰে বিয়লি 4 বজাত এনে কৰুণ এক নাও দুৰ্ঘটনা দুৰ্ভগীয়া মানে দুখন নাও মা কমলা আৰু টিপিকাই দুখন এই কালৰূপী জাহাজৰ যিটো সংঘৰ্ষ সেই সংঘৰ্ষত অসমে হেৰুৱালে 3জনকৈ মানৱ সম্পদ তাৰে আছিল প্ৰবীণিতা দাস অধ্যাপিকা ৰঙাচাহী মাজুলী তেওঁ অসমীয়া বিভাগৰ আৰু ইন্দেশ্বৰ বৰা শিক্ষক এজন প্ৰতিষ্ঠিত শিক্ষক আৰু এজন হেৰুৱালে যোৰহাটে তেওঁ আছিল ডক্টৰ বিক্ৰমজিৎ বৰুৱা আজি 8 তাৰিখৰ পৰা আজি 7 দিন পাৰ হোৱাৰ পিছত আজি নিথৰ দেশ তেওঁ বগা চাদৰে ঢাকি লৈ আহিবলগীয়া হ'ল ইয়াৰ বাবে দায়ী কোন তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ আমি যোৰহাটৰ পৰা জানিব বিচাৰিম যিহেতু তেওঁলোকৰ সতীৰ্থ যিসকল চিকিৎসক আছে আমাৰ মাজত এতিয়া মই উপস্থিত আছোঁ যোৰহাট ৰাজান শ্মশানত ইতিমধ্যে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ গৈছে অতিকৈ ডাঙৰ কথা ক'ব লাগিব এই নাও দুৰ্ঘটনাৰ বাবে দায়ী কোন তাৰ বাবে প্ৰশ্নৰ উত্তৰ কোনে দিব তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম পোনে যাম শান্তনু মই ক'ব লাগিব যে বিক্ৰমজিৎ বৰুৱাৰ তেওঁৰ সখী আছে যিহেতু অস্থি চিকিৎসক অৰ্থপেডিক ডক্টৰ ভাস্কৰ ভাগৱতী ডাঙৰীয়া পোনে মই তেওঁলৈ জানিব তেওঁৰ লগত যিহেতু তেওঁ সখী তেওঁ ছাতি ধৰা আছে বিয়াৰ অতি দুখৰ আজি মৰ্মান্তিক বেদনা যোৰহাটৰ কাৰণে অতি দুখৰ কথা আমি উপায় নাই কৰিব লগা হৈছে বহুতে ভাবিছে যে মাজুলীৰ কাৰণে দলং লাগে মাজুলীৰ কাৰণে বহুত বস্তু লাগে কিন্তু এই কৰুণ ঘটনাটো কিহৰ বাবে সংঘটিত হ'ল এইটো এটা সম্পূৰ্ণ ভুল সিস্টেমৰ কাৰণে হৈছে যিখিনি সুবিধা মানে থাকিব লাগিছিল এখন
ইমান ডাঙৰ নদী দ্বীপ এটাৰ কাষত ফেৰী অহা যোৱা কৰিবৰ কাৰণে যিখিনি সুবিধা লাগিছিল, দলঙৰ কথাটো মই নকওঁ এতিয়া, কিন্তু ফেৰীখিনি চলাচল কৰিবৰ কাৰণে যিখিনি সুবিধা লাগিছিলে হাজাৰ হাজাৰ কোটি টকা চৰকাৰৰ বা চব ফালৰ পৰা আহি আছে, তথাপিও এটা কিন্তু কংক্ৰিট এটা বনাই দিলে যে যোনখিনিতে গৈ পেলাই এখন ফেৰী অহা যোৱা কৰিব, একেখন এটা জেগা পাই এখন ফেৰী যায় আৰু এখন ফেৰী আহে। সেইটো হ'ব পাৰে নেকি বাৰু? ইমান যিখনক আমি এখন ব্ৰহ্মপুত্ৰ এখন সাগৰ বুলি কওঁ আমি, সেই সাগৰত বাৰু দুখন জাহাজে সৰু নাও দুখনে মুখামুখি সংঘৰ্ষ হ'ব পৰা শুনিলে লাজৰ কথা হ'ব, অতিকৈ লাজৰ কথা যে ইমান ডাঙৰ এৰিয়া তাত আহি পেলাই দুখন নাৱে মুখামুখি সংঘৰ্ষ হৈছে। ভুলটো কাৰ? ভুলটোতো আমাৰ যোনখিনি সুবিধা কৰি দিছে হয়তো চৰকাৰেও কৰিছে, কিন্তু চৰকাৰে কৰাৰ সত্ত্বেও কিয় ইমান ভুল বা চৰকাৰে দেখি শুনিও এইখিনি মানি লৈছে? যোনখিনি ছিষ্টেম বা 2018 বোলে এইটো বন্ধ কৰি দিছিলে যে ছিংগল ইঞ্জিন মটৰ, এতিয়া আকৌ কিয় চলি আছে? চৰকাৰে সেইটো অনুমতি দিছিলে নে চৰকাৰে অনুমতি নাই দিয়া? যদি চৰকাৰে অনুমতি নাই দিয়া তেতিয়াহ'লে কোনে অনুমতি দিছিল যে সেই ইঞ্জিনখিনি চলি থাকিবলৈ? আৰু দ্বিতীয়তে যে চলিটো আছিলেই, মানুহখিনি ধৰা হ'ল যে মানুহখিনি সুবিধাৰ কাৰণে চলিছিলে, কিন্তু চলি থকা সত্ত্বেও চবেইতো জানে যে ইমান মহাবাহু বুলি যোনে কৈ গৈছে যে মহাবাহুখনত এক্সিডেণ্ট প্ৰৱণতাটো কিমান বেছি। গতিকে সেই প্ৰৱণতা সত্ত্বেও লাইফ জেকেট এটা কিয় নাই? কিহৰ কাৰণে এখন ইমান মহাবাহুত চবকে জঁপিয়াই পেলাবৰ কাৰণে, চব সোমাবৰ কাৰণে সুবিধাটো এইবিলাক কোনে সৃষ্টি কৰিছে? কাৰ স্বাৰ্থত যে আজি বিক্ৰমবাদ ইমান ভাল ভাল 3জন সম্পদ হেৰুৱাবলগীয়া হ'ল? মই সেইকাৰণে কৈছোঁ যে এটলিষ্ট সকলোৱে এইটো ভাবক, নিজৰ স্বাৰ্থৰ কাৰণে অকল আমাকে সদায় কৈ থাকে ডক্টৰে যে তেখেতসকলে এইটো কৰে, তেখেতসকলে এইটো কৰে। সকলোৰে সমাজৰ প্ৰতি দায়িত্ব আছে। চুইপাৰ এজনে যেনেকৈ সমগ্ৰ নিজৰ দায়িত্ব পালন কৰে, প্ৰত্যেকেই যদি নিজৰ দায়িত্ব পালন কৰিলে হয় আজি ইমান ভাল ভাল মানুহ 3জন আমি হেৰাবলগীয়া নহ'লে হয়। সেইটোৱে। তাৰ মাজতে মই শান্তনু কৈছোঁ, তেওঁ ইমান হাঁহিমুখীয়া আছিল যেতিয়া তেওঁ মাজুলী পাৰ হয় ক'ভিডৰ সময়ত, তেতিয়া কৈছিল যে অষ্ট্ৰেলিয়ালৈ মই গৈছোঁ। তেওঁলোকৰ সতীৰ্থ চিকিৎসকসকলে আজি বাৰ্তালাপ কৰিছে, কাৰণ কৈছিলে যে তোমালোকে আহা মাজুলীলৈ আহা, অষ্ট্ৰেলিয়াত থকা নিচিনা নাকে। সেইজন হৈছে ব্যক্তি বিক্ৰমজিৎ বৰুৱা, আৰু সেই বিক্ৰমজিৎ বৰুৱাৰ পৰা আজি সেই কথাটো শুনিব নাপায়। আৰু সতীৰ্থ এজন চিকিৎসক আছে, যিহেতু আমি 2-3বাৰ তেওঁৰ পৰা বক্তব্য লৈছোঁ। কি ক'ব? বিক্ৰমজিৎ বৰুৱা এজন সম্পদ, কোনো ধনী নাই, দুখীয়া নাই। যেতিয়া মাজুলীলৈ যায় হাঁহি মুখে যায়, মাজুলীয়ে ডাঙৰ এজন চিকিৎসক হেৰুৱালে, তেওঁ সদায় আপোনালোকে হয়তো কয় যে আমি অষ্ট্ৰেলিয়া গৈছোঁ। হয়, এতিয়া আমি কি বুলি ক'ম যে আজি বিক্ৰমজিৎ বৰুৱাই যিটো দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে, এনেকুৱা যদি ঘটনা হৈ থাকে ভৱিষ্যতলৈ কোনোবা এজন ডক্তৰ, কোনোবা এজন শিক্ষক, কোনোবা এজন অন্য চাকৰিয়াল যাবলৈ এনেকুৱা অসুৰক্ষিত ব্যৱস্থাৰে যাবলৈ পাৰিবনে বুলি আমাৰ সন্দেহ হয়। এই গোটেই বস্তুটো এটা ডিপাৰ্টমেণ্টৰ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগেই হওক বা তাৰ পৰিচালনাৰ যিখিনি আছিলে মুধা ফটা ব্যক্তিসকল, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পৰা ফেৰীত থকা সকলো পৰিচালক ইয়াৰ বাবে জগৰীয়া। আমি সেইকাৰণে যোৰহাট ডক্টৰ্ছ ক্লাবৰ তৰফৰ পৰা আজি ৰাতিপুৱা তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ আগতেই এখন আমি জনস্বাৰ্থ সুৰক্ষাৰ কাৰণে এখন আমি এজাহাৰ দাখিল কৰিছোঁ। তাত আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে গোটেই ঘটনাটোৰ উচিত তদন্ত হওক, আৰু যিসকল বিষয়া কৰ্মচাৰী বা বোটৰ মালিক জড়িত হৈ আছে, যি নেকি পুৰণা এখন নাও চলাই আছে, যিখনৰ অনুজ্ঞাপত্ৰ নাই বুলি কৈছে, যিটো ছিংগুল ইঞ্জিন নাও আজি 2018 চনতে বন্ধ কৰিছে, যাৰ শুনামতে যিজন ফেৰী চালক আছিল তেওঁ বোলে অনুজ্ঞাপত্ৰ নোহোৱা বুলি অভিযোগ আহিছে। এই গোটেই বস্তুবোৰ চালি জাৰি চাওক, আৰু মই নিবিচাৰোঁ যে ডক্টৰ বিক্ৰমজিৎ বৰুৱা, পৰিমিতা দাসৰ নিচিনা বা প্ৰাণেশ্বৰ বৰাৰ নিচিনা মানুহৰ মৃত্যু হ'বলৈ যাতে চৰকাৰ ৰখি নাথাকে কিছুমান ব্যৱস্থা সংশোধন কৰিবলৈ। গতিকে আজি আৰু মোৰ বেলেগ ভাষা নাই। ডক্টৰ বিক্ৰমৰ প্ৰতি এটা আমাৰ তথাপিও এটা ক্ষীণ আশা আছিল, কিন্তু আজি আমি শ্মশানত আছোঁ। তেখেতক আজি আমি শেষ শ্ৰদ্ধা জ্ঞাপন কৰি বিদায় দিছোঁ। গতিকে মই ভাবোঁ ভৱিষ্যতৰ দিনবিলাকত মাজুলীলৈ যোৱা প্ৰতিজন যাত্ৰী সুৰক্ষিত হৈ ৰওক, তাকে মই ভগৱানৰ ওচৰত কামনা জনাওঁ। এতিয়া আছে আমাৰ লক্ষিদা আপুনিতো সদায় পায়, প্ৰত্যেকটো নিমাতী প্ৰত্যেকজন ব্যক্তিৰ লগতে বিক্ৰমজিৎ বৰুৱাৰ এটা ঘনিষ্ঠ সম্বন্ধ আছে। আৰু আপুনি কি বিচাৰিব যে দলংখনৰ প্ৰয়োজন আছে, ৰ'পেক্স চলা নাছিলে এতিয়া চলিছে, লাইফ জেকেট নাছিলে লাইফ জেকেট দিছে, সেইবোৰ ক'ত গৈছিল আগতে?
সেইবোৰ কথা নাজানো এতিয়া খালি মই এইটোৱে জানো তাৰ ট্ৰাষ্টত থকাৰ কাৰণে মই তাহাঁতৰ পৰিয়ালটোৰ প্ৰতি যাতে যিখিনি আছে সেইখিনি সুবিধা হওক পৰিয়ালটো অকণ প্ৰশাসনৰ যদি কিবা কিবি কামো আছে সেইখিনি অকণ সোনকালে হওক আৰু পাছত যাতে ইহঁতে পৰিয়ালটো আৰু ইয়াৰ পিছত যাতে বিপদত নপৰে দলঙৰ ক্ষেত্ৰত কি ক'ব দলঙৰ ক্ষেত্ৰত দলং হ'ব বুলি কৈছে এইবাৰতো অলপ বিক্ৰমে দলংখন দি যাব যেন লাগিছে কিন্তু বিক্ৰমৰ এক্সিডেণ্টটো দলংখন দি যাব যেন লাগিছে মাজুলীবাসী কি ক'ব মই ইয়াতে এটা কথা কওঁ ডক্টৰ বিক্ৰম মোৰ ভাতৃ বন্ধু তেখেতক মই বহুত পাৰ্চনেলি পাইছোঁ মানে এটা কথা মোক এতিয়া ক'বলৈ খুব দুখ লাগিছে এটা আধৰুৱা প্ৰজেক্ট মানে ৰৈ গ'ল ডক্টৰ বিক্ৰমে গান গাব নাজানে কিন্তু সি গান গাব নাজানে কিন্তু সি গান গাব বিচাৰিছিলে মোৰ এটা সংগীতৰ মানে এটা গ্ৰুপ আছে আমাৰ সেই গ্ৰুপটোৰ লগত তাৰ যথেষ্ট মানে আমাৰ লগত খুব এটা বন্ধুত্বসুলভ তাৰ মানে সম্পৰ্ক গঢ় লৈ উঠিছিলে এটা প্ৰজেক্ট ডক্টৰ বুলি সি ক'ভিড পৰিস্থিতিত কেনেকৈ মাজুলীত কাম কৰিছিলে তাৰ ওপৰত মোক কৈছিলে দাদা মই এনেকৈ ধৰণৰ কাম কৰিবলৈ এসপ্তাহ থাকিব লাগে মই ক'ভিড ডিউটি মানুহখিনিৰ লগত থাকিব লাগে আমাক ডক্টৰক কোনেও গুৰুত্ব নিদিয়ে আপুনি মোৰ হৈ এটা গান লিখিব পাৰিব নেকি সেই গানটো বনাইছিলোঁ আমাৰ শিৱসাগৰৰ অজন আমাৰ কেপ বুলি এটা ষ্টুডিঅ' আছে তাত আমি বনাইছিলোঁ মোৰ তাতো ভাতৃ আছে জ্যোতিময় ৰিম্পুল আমাৰ এটা অজন বুলি বেণ্ড আছে এই বেণ্ডটোৰ লগত কাম কৰিছিলে ৰেপ চং বনাইছিলে তাৰ যি মৰ্মবেদনা ডক্টৰ সেই গানটো এতিয়াও আছে আৰু সেইটো যদি আমি ভবা নাছিলোঁ গানটো এনেকুৱা অৱস্থাত তাৰমানে গানটো মানে হ'ব বুলি তাৰ 4 নম্বৰ ভইচটো শুনাইছোঁ বিক্ৰমজিতৰ ভইচ শান্তনু আমি বিক্ৰমজিতৰ লাষ্ট যিটো ভইচ তেওঁতো গান গাবলৈ নাজানো চেষ্টা কৰিছিল ক'ভিডৰ আক্ৰান্ত লোকৰ মানে মোৰ খুব দুখ লাগিলে ক'ভিড ডিউটিৰ ওপৰত মই গানটো মই তাৰ ওপৰত মানে খুব এতিয়া মই সি আগদিনা মোক কৈছে দাদা অষ্ট্ৰেলিয়া যাম মই অষ্ট্ৰেলিয়া যোৱাৰ পিছত মাজুলী অষ্ট্ৰেলিয়া যোৱাৰ পিছত কৈছে যে মই গানটো আহি পেলানি কৰিম এইটো শুনিব বিক্ৰমৰ লাষ্ট ভইচ গান গাইছে দুটা ভইচ মুখত কিবা এটা গুজি হাতষ্টেটস্কোপটা তুলি মাজুলীলে বাট বুলি মাৰি বৰুৱা চাৰিআলিত উঠি নিমাতী ঘাটৰ ফাৰ্ষ্ট ফেৰী মিছ কৰিলে বলতি ঘটি ক'ভিড ডিউটি ৰেছপনচিবিলিটি চৰকাৰী চিকিৎসা বৃত্তি মানৱ সেৱা কৰ্মৰাজি লগত আকৌ পৰিয়াল চিন্তি শান্তনু এটা কথা যে প্ৰথম একমাত্ৰ আমি প্ৰাগ নিউজে পাই আছিলোঁ বিক্ৰম যেতিয়া গান গাব নাজানিছিল কিন্তু ক'ভিড আক্ৰান্ত যিসকল লোক তেওঁৰ কাৰণে এটা গান ৰচিছিলে কিন্তু সেইটো অধৰুৱা হৈ গ'ল তেওঁলোকৰ সতীৰ্থসকল আজি তৰাজান শ্মশানত উপস্থিত হৈছে বিক্ৰম এনেকুৱা এজন ব্যক্তি আছিলে যোৰহাটৰ পৰা আমাক দেখুৱালে ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ সেই কৃত্য ইতিমধ্যে সম্পন্ন হৈছে আৰু যিসকল সতীৰ্থ চিকিৎসক আছে আজি সুঁৱৰিছে সমবেদনা জ্ঞাপন কৰাৰো আমাৰো কোনো ভাষা নাই কিন্তু ডক্টৰ বিক্ৰমজিৎ কি ধৰণৰ ব্যক্তি আছিল তেখেতৰ ব্যক্তিত্ব কি আছিল সেই কথাও ইতিমধ্যে ওলাই পৰিছে মাজুলীলৈ চাকৰি সূত্ৰে যেতিয়া গৈছিল বিক্ৰমজিৎ যথেষ্ট আচলতে উৎফুল্লিত হৈ গৈছিল মাজুলীলৈ গ'লে অষ্ট্ৰেলিয়ালৈ যোৱা বুলি কৈছিল আৰু গান এটা গোৱাৰ প্ৰয়াস কৰিছিল তাৰো কিছু অংশ আপোনালোকে শুনিবলৈ পালে মই ষ্টুডিঅ'ৰ মজিয়ালৈ আহিব বিচাৰিছোঁ প্ৰথমতে মই অবিনাশৰ ওচৰলৈকে আহিছোঁ অবিনাশ ভূঞা মাজুলী চাপৰি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অবিনাশ এইটো এটা নিঃসন্দেহে দুখৰ খবৰ যে ডাক্তৰ বিক্ৰমজিৎ বৰুৱা নিখোজ হৈ আছিল 7 দিন ধৰি কিন্তু অৱশেষত আজি নিথৰ দেহ উদ্ধাৰ হৈছে আৰু ইমান মাজুলীক লৈ আশাবাদী আছিল মাজুলীক লৈ উৎসাহী আছিল তেখেতে মাজুলীলৈ গ'লে অষ্ট্ৰেলিয়ালৈ যোৱা বুলি বন্ধুবৰ্গক কয় সেই দুখৰ বিষয়ে আমি জানো কিন্তু তাৰ পাছত আমি দেখা পাইছোঁ যে আপোনালোকেও গুৱাহাটীত আহি এই ঘটনাৰ পাছত আজি 7 দিন 6 নম্বৰ দিনাখন কটন বিশ্ববিদ্যালয়ৰ আজিৰ কটন বিশ্ববিদ্যালয় কটন কলেজৰ সন্মুখত আপোনালোকেও এটা অনুষ্ঠানৰ আয়োজন কৰিছিল নাম আছিল মাজুলীত মানুহো থাকে কি বাৰ্তা দিব বিচাৰিছে প্ৰথমতে যেহেতু আজি মৃতদেহটো ওলাইছে প্ৰথম ৰাতিপুৱা যেতিয়া খবৰটো পাইছোঁ মই খুব আৱেগিক হৈ গ'লোঁ যেহেতু ফেৰীখনত
তেওঁ উঠি আছিলে আৰু মই নামি আহিছিলোঁ মই আচলতে ভুক্তভোগী ঘটনাটোৰ চিনাকিটো বেলেগ ধৰণে দিছে যদিও মই আচলতে সেই ফেৰীখনতে আছিলোঁ মোৰ কেইজনমান বন্ধুৱে ৰখালে কাৰণেহে আচলতে মই আজি ইয়াত আছোঁ আপোনালোকৰ মাজত আৰু সেইখন ফেৰীত উঠা কথা আছিলে মই মোৰ বস্তু বাহিনী তাত দিছিলোঁৱেই আৰু আচৰিত ধৰণৰ কথাটো মই এতিয়া ক'বলৈ বিৰাট মোৰ কিবা ধৰণৰ লাগিছে আচলতে ছাৰে মই ভাত খাই আছিলোঁ লক্ষীদাৰ হোটেলত আৰু তেওঁ ছাইডতে চাহ একাপ খাই আছিলে মই দেখিছিলোঁ ছাৰক তাৰপিছত মানুহজন ক'ত গ'ল মই তেখেতক পাৰ্চনেলি চিনি নাপাওঁ কিন্তু তেখেত খুব জনপ্ৰিয় বুলি মই জানো মই পাৰ্চনেলি চিকিৎসক হিচাপে চিনি পায় আৰু আপুনি চিকিৎসক হিচাপে চিনি পাওঁ মানে চেহেৰাৰ সৈতে মই চিনি নাপাওঁ তেখেতৰ নামটো মই শুনিছোঁ ঠিক আছে তাৰপিছত যেতিয়া শুনিছোঁ তেখেত নিৰুদ্দেশ হৈ আছে আৰু আজি ফাইনেলি যেতিয়া মানে মৃতদেহ ওলালে যথেষ্ট ভাগি পৰিছোঁ কাৰণ মই তেওঁৰ লাষ্ট মুমেণ্টকেইটাত মই তেওঁৰ কাষতে বহি আছিলোঁ আৰু দ্বিতীয়তে আহোঁ আমাৰ কালিৰ অনুষ্ঠানৰ কথাটো এই দুৰ্ঘটনাটোৰ লগত সংগতি ৰাখিয়ে আমাৰ এটা ফাউণ্ডেশ্যন আছে মাজুলী চাপৰি ফাউণ্ডেশ্যন বুলি আমি ইতিমধ্যে কিবাকিবি কাম কৰি আছোঁ মাজুলীতে কালিৰ অনুষ্ঠানটো আমাৰ এটা প্ৰয়াস আছিলে আমি ফেচবুকত পোষ্ট কৰিছিলোঁ যে মাজুলীৰ কথা পাতোঁ আহক মাজুলীত মানুহো থাকে তাৰপিছত আমাক বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে আমাক ফোন কৰিলে ফোন কৰাৰ পিছত সকলোখিনি আমি কটনৰ সন্মুখত লগ হ'লোঁ সকলোৱে আমি কথা পাতিলোঁ সকলোৰে নিজৰ নিজৰ মন্তব্য দিলে আৰু গোটেইখিনি আমাৰ আচলতে উদ্দেশ্যটো আছিলে মানুহখিনি গোট খুৱাই আমি কিছুমানে গীত গাইছে কিছুমানে ছবি আঁকিছে সকলোৱে শ্ৰদ্ধা জনাইছে আমি বন্তি প্ৰজ্বলন কৰিছোঁ সেইখিনি কৰি থকা ঘটনা আমাৰ কিন্তু প্ৰধান এটা মূল উদ্দেশ্যটো আছিলে যে চৰকাৰে যে কৈছে দলংখন দিব বা এই ফেৰীৰ ব্যৱস্থাটো উন্নত সুচল কৰিব সেই কথাখিনিক আমি প্ৰেছাৰাইজ কৰিবৰ কাৰণে এটা প্ৰেছাৰ টিম বিৰাট জৰুৰী কাৰণ ইতিমধ্যে আমি মাজুলীৰ মানুহবিলাক প্ৰতাৰণাৰ বলি হৈছোঁ কেইবাবাৰো হৈছোঁ বহুত বছৰ ধৰি হৈছোঁ ৭৫ বছৰত ১৫খন চৰকাৰ হৈ গ'ল দলংখনো নাপালোঁ আৰু ভাল ফেৰী এখনো নাপালোঁ লাইফ জেকেট এটাও নাপালোঁ এতিয়া সাংস্কৃতিক হেঁচা এটা দিয়াৰ চেষ্টা আমি এতিয়া চেষ্টা কৰিছোঁ আমি প্ৰতিবাদ নকৰোঁ প্ৰতিবাদ কৰিলে কি হয় অসমত এটা এনেকুৱা ধৰণৰ ব্যৱস্থা যে প্ৰতিবাদ কৰিলে আন্দোলন কৰিলে বেলেগ ধৰণৰ ৰাজনৈতিক হেঁচাত বেলেগ ধৰণে লৈ যোৱা হয় সেইকাৰণে আমি বেলেগ ধৰণে এবাৰ চেষ্টা কৰিছোঁ যে আমি প্ৰতিবাদ নকৰোঁ কিন্তু আমি কথা ক'ম আমাৰ কথা এতিয়া চৰকাৰে শুনিব লাগিব আৰু আজি আপোনালোকৰ চেনেলৰ পৰাই আমি সকলোকে আহ্বান জনাইছোঁ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই কাৰ্যসূচীত সকলোৱে তেজপুৰৰ পৰা মানুহ আহিছে যোৰহাটৰ পৰা মানুহ আহিছে গুৱাহাটীৰ প্ৰায়খিনি আছে কটনখন আছে লগত সকলোৱে আমাক সঁহাৰি জনাইছে আৰু সকলোৰে আমি নাম পঞ্জীয়ন কৰি ৰাখিছোঁ যাতে আমাৰ প্ৰেছাৰ ফ'ৰ্চটো ক্ৰিয়েট কৰিবলৈ তেওঁলোক সকলোৱে আমাৰ লগত থাকে আৰু এই প্লেটফৰ্মৰ পৰা আমি সকলোকে অনুৰোধ জনাইছোঁ যে যিসকলে মাতি আছে সকলো একগোট হওক আহক কোনো আমি লিড ল'ব বিচৰা নাই এইটো কৈছোঁ যে আমি লিডাৰ হ'ব বিচৰা নাই কিন্তু আমি প্ৰেছাৰ দিব লাগিব গভটক বা প্ৰশাসনক আমি প্ৰেছাৰ দিব লাগিব সেয়েহে সকলো একগোট হওক সকলোৱে আমি এটা ফ'ৰ্চ হওঁ আহক ঠিক আছে অবিনাশক ধন্যবাদ মই পুনৰ ৰাখিম অবিনাশৰ ওচৰলৈকে অবিনাশৰ পৰা আৰু বহু কথা জানিবলগীয়া আছে আমাৰ অন্য অতিথিসকলো আছে ষ্টুডিঅ'ত সময় হ'লে বাণিজ্যিক বিৰতিৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি মাজুলীৰ কথা পাতি আছোঁ আৰু মাজুলীবাসী আজি আমাৰ মাজত উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰি আছোঁ মাজুলী সম্পৰ্কে মই অবিনাশৰ ওচৰলৈকে আহিছিলোঁ এইবাৰ আহিব বিচাৰিছোঁ মান বৰাৰ ওচৰলৈকে মান বৰাৰ প্ৰতিবাদী কণ্ঠ আমি গীতৰ মাজত দেখা পাওঁ ঘটনা যেতিয়া সংঘটিত হ'ল দুৰ্ঘটনা দুখ সকলোৱে পাইছে গতিকে আপোনাৰ চাগে সেই অনুভূতি আছে তাত আৰু মোৰ ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল যি ধৰণৰ ক্ষোভ থাকিব লাগিছিল মানুহৰ সেই একেই ক্ষোভ এইবাৰো আমি দেখা পাইছোঁ যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ আগতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতেই কিন্তু কিছু ক্ষোভৰ প্ৰকাশ আপুনি মাজে মাজে ব্যক্ত কৰি থাকে হয়তো কিছু আশংকা আপুনি দেখা পায় কিভাৱে এই দুৰ্ঘটনাৰ আঁৰত কি ধৰণৰ কথা বতৰাবোৰ আছে আৰু আপুনি কি ধৰণে আপোনাৰ কথাখিনি ৰাখিব বিচাৰিব দুৰ্ঘটনাটোতো হৈ গ'ল আৰু দুৰ্ঘটনাটো হ'ব বুলি আমি সবেই জানো আৰু এইটো প্ৰথম দুৰ্ঘটনা নহয় যে নাৱক খুন্দিয়াইছে আগতেও বহুতবাৰ এনেকুৱা হৈছে মানে সেইবাৰ হয়তো ডুবি যোৱা নাই কিন্তু আমি এনেকুৱা অৱস্থাত অহা যোৱা কৰিব লাগে সেই সময়কণত যে আমিতো পাৰ হ'বই লাগিব আমাৰ যদি কিবা এটা কাম যোৰহাটত আছে বা বাহিৰত আছে তেতিয়াহ'লে আমি পাৰ হ'বই লাগিব তাত কোনো ধনী দুখীয়া সৰু ডাঙৰ বুলি কথা নাই
আৰু তাতে ফেৰীত কোনো লিমিটেশ্যন নাথাকে গতিকে কোনেও নাজানে যে কিমান মানুহ আছে কিমান মানুহ উঠি আছে কিমান মানুহ যাব পাৰে তাৰ কোনো লিমিটেশ্যন নাছিলেই আৰু এতিয়াও ক'ব নোৱাৰিব সঠিককে যে কিমান মানুহ আছিলে কাৰণ ফেৰীখনত উঠাৰ সময়ততো কোনো হিচাপ নকৰে ইমানটা মানুহ আছে কাৰণ সবেই যাব লাগিব আৰু ফেৰীখনত মোৰ নিজৰ বা আছিলে মোৰ নিজৰ বাৰ এজনী 3 বছৰীয়া ছোৱালী আছে গতিকে যেতিয়া মই খবৰটো পাইছো যে ফেৰীখনৰ দুৰ্ঘটনা হৈছে আৰু বাক প্ৰথমতে বিচাৰি পোৱা নাছিলে আচ্ছা তো ভাবি চাওক যে মোৰ পৰিয়ালটোৰ কেনেকুৱা আৰু প্লাছ বায়ে নিজৰ 3 বছৰীয়া ছোৱালীজনী ঘৰত থৈ গৈছে আৰু এই ঘটনাবোৰ এতিয়া এইবাৰ বহুত ডাঙৰকে হৈ গ'ল কাৰণে অসমৰ মানুহে মানে সবেই মাত মাতিছে এটা বিপদ সংকুল যাত্ৰা সদায় থাকে বিশেষকৈ বাৰিষা সময়ত কাৰণ ঠাণ্ডা দিনৰ সময়ত অকমান পানীটো কম থাকে সেই সময়ত মানুহ টুৰিষ্টখিনিও মানুহত মানে মাজুলীলৈ লাইফ জেকেট পৰিধান কৰিব লাগে যি ধৰণৰ ব্যৱস্থা থাকিব লাগে সেয়াটো নাছিল কেতিয়াও চাগে সেয়া নাছিলে কাৰণ সুবিধাখিনি দিলেই নহ'ব ন যদি গভৰ্ণমেণ্টে সুবিধাখিনি দিছে সেইটো গ্ৰাণ্ট কৰি দিলে নহ'ব সেই সুবিধাখিনি মানুহে পাইছেনে আৰু যিটো বিভাগৰ থ্ৰুৱেদি সেই সুবিধাখিনি গৈছে সেই বিভাগটোৱে ভালদৰে কাম কৰিছেনে সেইখিনি কোনে নিৰীক্ষণ কৰিব সেইটোতো দায়িত্ব চৰকাৰে আজি যেতিয়া ইনসিডেন্টটো হোৱাৰ লগে লগে গুদাম ভৰি লাইফ জেকেট ওলাই গ'ল সেই লাইফ জেকেটখিনি ব্যৱহাৰ কিয় হোৱা নাছিল আগতে যদি আছিলে তেতিয়াহ'লে কিয় ব্যৱহাৰ হোৱা নাছিলে ৰোপেক্স ৰো সেইখিনি বন্ধ হৈ আছিলে আৰু এই ইনসিডেন্টটো হোৱাৰ লগে লগে চলিব পৰা হৈ গ'ল যদি এই চলিব পৰা অৱস্থাত আছিলে তেতিয়াহ'লে আগতেই কিয় চলোৱা নাছিলে সেইবাবে কোৱা হৈছে যে মাজুলীত মানুহ থাকে মানুহৰ বাবে যি ধৰণে মানুহে চিন্তা কৰিব লাগে তাত চিন্তা কৰা হোৱা নাছিল মানুহ বুলি গণ্য কৰা হোৱা নাছিলে কাৰণ ইলেকশ্যনৰ সময়ত সব যায় প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতি এইটোৱে যে দলং হ'ব কাৰণ মেইন ৰাজনীতি কৰিবলৈ মেইন বিষয়ে সেইটো দলংখন বহুতখিনি মানুহে আজি ইয়াত অনুপম দা আছে অবিনাশ আছে মই আছো আমি কোনো ৰাজনৈতিক দল বা সংগঠনৰ ফালৰ পৰা আমি ইয়ালৈ অহা নাই আমি আহিছো মাজুলীয়ান হিচাপে আৰু আমি যেতিয়া ভোটটো দিও আমি এইটোৱে আশা কৰো যে দলংখন হ'ব দলংখনৰ আশা কৰি আমি দি আহিছো আৰু ৭৫ বছৰত 15খন চৰকাৰ যেতিয়া হৈ গ'ল সবেই যেতিয়া আমাক কয় যে দলং হ'ব কেতিয়া হ'ব এতিয়াও চৰকাৰে কৈছে যে 4 বছৰত দলং হ'ব ঠিক আছে আমি মানি লৈছো যে 1-2 দিনত দলংখন হোৱাটো সম্ভৱ নহয় কিন্তু এই 4 বছৰ সময়টো মানুহৰ মাজুলী মানুহখিনিয়ে কেনেকৈ অহা যোৱা কৰিব সেই সময়লৈকে নিৰাপত্তাৰ ব্যৱস্থাটো কি আজি ইমানখিনি মানুহ আহি ঘাটত ৰৈ আছেহি 3-4 ঘণ্টা কোনোবা হয়তো ৰাতিপুৱা 2-3টা বজাত আহি পেলাই কালি ৰাতি দেখিছো মানুহ কোনোবা শুই আছে হি আগতে যাতে ৰাতিপুৱা পাৰ হ'ব পাৰে আৰু যোনখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে যোনে যোৰহাটত গৈ কিবা এটা সৰু বস্তু বিক্ৰী কৰি পেলাই নিজৰ পৰিয়াল পোহপাল দি আছে সেই মানুহখিনিৰটো পেটৰ ভাতমুঠি মৰি গৈছে সম্পূৰ্ণৰূপে মৰি গৈছে কোনোবাই যদি মাছ কেইটামান বাহিৰত বিক্ৰী কৰিবলৈ নিয়ে কোনোবাই যদি গাখীৰ অকণ বিক্ৰী কৰিবলৈ নিয়ে তেওঁলোকেতো পৰিয়ালটো একদমেই সাৰ্ভাইভ কৰিব নোৱাৰে খাব ক'ৰ পৰা তো সেইবিলাকৰ কথাটো চৰকাৰে ভবা নাই প্লাছ ইমান ইনসিডেন্টটো হৈ যোৱাৰ পিছত সেই মানুহখিনিয়ে কেনেকৈ ইয়াৰ পিছত মানুহখিনি কেনেকৈ যোনখিনি মানুহ সাৰ্ভাইভ কৰি গ'ল সেই মানুহখিনি এটা কেনেকুৱা অৱস্থাত আছে কালি মোৰ বাক ডিব্ৰুগড় নিবলগীয়া হৈছে তাৰ গা ইমানেই বেয়া আৰু যেতিয়া ইনসিডেন্টটো হৈ গ'ল যোৰহাট প্ৰশাসনে সম্পূৰ্ণৰূপে সাপোৰ্ট কৰিছে সেইটো কাৰণে আমি ধন্যবাদো জনাইছো কিন্তু মাজুলী প্ৰশাসনে কোনো এনেকুৱা ব্যৱস্থাই কৰা নাই যে মানুহখিনিক মাজুলীলৈ আনিব লাগে ঘূৰাই অনাৰ কাৰণে আৰু আহি পোৱাৰ পিছতো তেওঁলোকে কোনো খবৰ লোৱা নাই আৰু বহুতখিনি মানুহৰ আজি মোৰ বা বাচি গৈছে কিন্তু বায়ে মোৰ এটা সৰু ব্যৱসায় কৰি চলি আছে কাপোৰৰ এটা সৰু ব্যৱসায় কৰি পেলাই তেনেকুৱা তাতে বহুতখিনি মানুহ আছিলে যাৰ বাইক গৈছে গাড়ী গৈছে তেওঁলোকৰ কাৰণে আজি মোৰ বাৰ আজি 3 লাখ 4 লাখ টকাৰ বস্তু গৈছে কাপোৰ গৈছে তো তেওঁলোক বাচি গৈছে যদি বা এটা শক অলৰেডি পাইছে এই কথাটো কিন্তু এতিয়াও পোহৰলৈ অহা নাই ক্ষতিপূৰণটো চৰকাৰে দিবনে নিদিয়ে কাৰণ বা বাচি গৈছে কাৰণ যিসকলে প্ৰাণ হেৰুৱাইছে ঠিক আছে তেখেতসকলেও পোৱাটো আমি বিচাৰিছো কিন্তু আপুনি কোৱা কথাটো হয় যিসকলে নিজৰ বাইকখন হেৰুৱাইছে কাৰণ তেওঁলোকৰ দুখ নাছিল তাত যিটো দুৰ্ঘটনা সংঘটিত হ'ল আপোনাৰ বাৰ কাপোৰখিনি গৈছে বাৰ দুখ নাছিলে তাত ক্ষতিপূৰণ দিব লাগিব তাত ক্ষতিপূৰণটো চৰকাৰে দিয়াটো সেইটো দায়িত্ব হয় চৰকাৰ কিন্তু তাৰ সেইখিনি পাব কেতিয়া চৰকাৰে খবৰ ল'ব কেতিয়া সেই মানুহখিনি ঠিকে আছেনে আজি যি মানুহখিনি বেমাৰত পৰিছে কাৰণ পানী বহুত লেতেৰা আছিলে বহুতে পানীও খাইছে তো সেই খবৰটো চৰকাৰে কেতিয়া কৰিব যে মানুহখিনি সুস্থ হৈ আছেনে ঠিকে আছেনে কিন্তু ইনস্যুৰেঞ্চ কোম্পানীলে ঠেলি দিলে নহ'ব ইনস্যুৰেঞ্চ ক্লেইম কৰিব কেতিয়া পাব কি কথা কিন্তু যিটো মানুহে শাক পাচলি বেপাৰ কৰি বা মাছৰ বেপাৰ কৰি যোৰহাটলে যেটো আমাৰ মেইন বাণিজ্যটোৱে চলি থাকে দুখন ডিস্ট্ৰিক্টৰ মাজত যদি এটা মাছৰ বেপাৰী এটাই যদি এখন এই মানুহখিনি অন্তত কোন আছিলে খবৰ লওক তাৰ পৰা এটা হিচাপ এটা পৰিসংখ্যা এটা তেওঁলোকেও পাব কি ধৰণৰ ক্ষতি হৈছে চৰকাৰেও পাব প্ৰশাসনেও পাব আৰু ক্ষতিপূৰণ এটা দিব লাগে বুলি ইতিমধ্যে দাবী উঠিছে আৰু আমিও সমৰ্থন কৰিছো যে যিসকলৰ অন্তত এই ধৰণে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে কেৱল মানসিকভাৱেই নহয় শাৰীৰিকভাৱে নহয় অৰ্থনৈতিকভাৱেও ক্ষতি হৈছে এই ইনসিডেন্টটোত বিশেষকৈ বাচি যোৱা মানুহখিনি
মানুহখিনিৰ বাছি যোৱা মূৰত এতিয়া এনেকুৱা এটা প্ৰেছাৰ ক্ৰিয়েট হৈছে যে তেওঁলোকৰ কাৰণে 2-3 লাখ এটা মিডল ক্লাছ ফেমিলি এটাৰ কাৰণে এটা দৰিদ্ৰ ফেমিলিৰ কাৰণে বহুত ডাঙৰ এটা এমাউণ্ট ঠিক আছে যিহেতু এটা কথা কোৱা হৈছে যে ৰাজপথৰ আন্দোলন কৰা নাই এতিয়া কোনেও অবিনাশে কৈছে সেই কথাটো যে শব্দৰ মাজেৰে হয়তো কিছু আন্দোলন চলিছে আৰু আপোনাক যিহেতু জানো কিছু প্ৰতিবাদী কণ্ঠ আছে এই বিশেষ ঘটনাটো বা মাজুলীৰ ক্ষোভৰ যিটো কথা কোৱা হৈছে কিছু শব্দৰ মাজেৰে আপুনি প্ৰতিবাদ কৰিব শব্দৰ মাজেৰে মানে মই দুআষাৰমান কম যে এনেকুৱা ধৰণে যে চৰকাৰ হ'ল সলনি পথত পৰিৱৰ্তন এতিয়াও খহনীয়াত আইৰ বুকুখন তথাপিও থাকো হাঁহি বুকুত সাহস অগণন এটাই পৰিয়াল একত্ৰিত জনগণ মাজুলীত বিভিন্ন জাতি জনজাতিৰ মানুহ থাকে সব একত্ৰিত হৈ থাকে কাৰো মাজত একো কাজিয়া নাই গতিকে এই পৰিয়ালটো ধ্বংস নকৰিব মানে এই পৰিয়ালটো কিবা কিবি বিচৰা নাই চৰকাৰৰ পৰা যে আমাক এইটো সুবিধা দিয়ক সেইটো সুবিধা দিয়ক নাই বিচৰা আমি অকল ৰাস্তা পদূলি বনালে তাত অফিচ বনালে এখন জেগাৰ উন্নতি নহয় তাৰ মানুহখিনি ভালকে আছেনে তেওঁলোকে যোনখিনি মিনিমাম সুবিধা এইটো অহা যোৱা কৰাৰ যোনটো যাতায়াত সুবিধা সেইটো আমাৰ মৌলিক অধিকাৰ অসমৰ বাকী প্ৰান্তৰ মানুহখিনি যিখিনি অধিকাৰ সেই একেখিনি অধিকাৰ মাজুলী মানুহখিনিও আছে মাজুলী মানুহখিনিকতো কোনো জীৱ জন্তু নহয় যে বাহিৰৰ পৰা চাব যাব তো মাজুলী মানুহখিনি যদি কিবা এটা কাম আছে তেওঁলোক বাহিৰলৈ আহিবই লাগিব সেই নিৰাপত্তাটো চৰকাৰে কেতিয়া দিব এই ৭৫ বছৰ স্বাধীনতা হৈ যোৱাৰ পিছতো যেতিয়া দিব পৰা নাই কেতিয়া ঠিক আছে মই আহিম এই কথা বতৰাবোৰ এটা আছে যে মাজুলীততো মানুহ আছে মাজুলীতো জীৱ জন্তু নহয় বহুতৰ এই ধাৰণা এটা আছে মাজুলী চাবলৈ যাওঁ কেনেকৈ যাম নাৱেৰে যাম নদী পাৰ হৈ যাম তাত মাজুলীত মানুহ থাকিব আমি মাজুলীখন চাম এই যিটো ধাৰণা এই ধাৰণাটো সলনি হ'বৰ হ'ল তাৰ কাৰণো বহুত আছে এটা বাণিজ্যিক বিৰতি লৈছোঁ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মাজুলীৰ কথা পাতি আছোঁ আমি আৰু এইবাৰ যাব বিচাৰিছোঁ অনুপম কৌশিক বৰাৰ ওচৰলৈকে বৰনদী ভটিয়া এই ছবিখনৰ জৰিয়তে আপুনি মাজুলীক তুলি ধৰিবলৈ চেষ্টা কৰিছিলে অসমবাসীয়ে দেখিছে এখন বেলেগ ছবি দেখা পাইছিলোঁ তাত আমি আৰু এতিয়া মাজুলীক লৈ যিটো দুৰ্ঘটনা সংঘটিত হ'ল তাৰ পাছত মাজুলীবাসীৰ দুখ দুৰ্দশাও পোহৰলৈ আহিছে মাজুলীৰ দুখ আঁতৰি যোৱা নাই মাজুলীক লৈ দুৰ্ঘটনাৰ পাছত বহুতে বহুত কথা কৈছে আজি দলং হ'ব লাগে নালাগে এই প্ৰশ্নবোৰ আহিব নালাগিছিল যদিও আকৌ আহিছে কাৰণ এতিয়া নতুনকৈ পোহৰলৈ আহিছে যে একাংশই হয়তো দলংখন বিচৰাই নাছিল বহুতে এই ধৰণে ক'ব বিচাৰিছে যে দলং হ'লে কি দুৰ্ঘটনা নহ'ব নেকি নাওতে হ'ব নেকি নাওতেই আমি যদি বা জাহাজতে যদি সকলো ব্যৱস্থা কৰি দিয়ে দলঙৰ কি প্ৰয়োজন আছে আৰু দলংখন হ'লে হয়তো মাজুলীয়ে নিজৰ স্বকীয়তা হেৰুৱাব তেওঁলোকৰ যুক্তি যিসকলে এই কথাটো কৈছে আপুনি কি কয় মাজুলীক আপুনি যি ধৰণে সপোন দেখে সেইখন মাজুলী কি ধৰণে হ'ব তেতিয়া মাজুলীৰ স্বকীয়তা মাজুলীৰ অস্তিত্ব এই শব্দটোৰ লগত মই এটা শব্দ ব্যৱহাৰ কৰি দিব বিচাৰিছোঁ সেইটো হ'ল মাজুলী ব্ৰেণ্ড শব্দটো মনত ৰাখিব অলপ পিছত মই ব্ৰেণ্ডৰ বিষয়ে ক'ম কিন্তু তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ বহুত আগৰে পৰাই মই এটা লাইন ফেচবুকত মাজে মাজে লিখি আহিছিলোঁ সেইটো হ'ল মাজুলীত মানুহো আছে ব্ৰেকেটত এটা কথা লিখা নাই কেতিয়াও কিন্তু ব্ৰেকেটত কথা এষাৰ আছে তাতে উজ্জ্ব হৈ পেলাই অকল সত্ৰই নাই মাজুলীত মানুহো আছে মানুহ যেতিয়া মাজুলী ফুৰিবলৈ যায় বাহিৰৰ মানুহ তেতিয়াহ'লে সত্ৰকেইখনেই মেইন আকৰ্ষণ নিশ্চয় তাৰ 500 বছৰীয়া ইতিহাস আছে 300-400 বছৰীয়া ইতিহাস আছে তো সেই ইতিহাসটো ডেফিনেটলি তাৰ ৱেইট আছে তাৰ ওজন আছে আৰু সেই ঐতিহ্যটো চাবলৈ যায় আৰু এটা ভক্তিভাৱত যায় সেইটো ডেফিনেটলি সেইটো এটা ভাল কথা ইক' টুৰিজিমৰ কথা এটা আছে সেইটো এটা ভাল কথা কিন্তু ইক' টুৰিজিমেই হওক সত্ৰই হওক মাজুলীৰ কিমানজন সাধাৰণ মানুহ তাৰ লগত জড়িত হৈ আছে প্ৰথম প্ৰশ্ন সত্ৰকেইখনৰ বাদেও মাজুলী আছে নেকি সত্ৰকেইখনৰ বাদেও মাজুলীত আৰু কি আছে মাজুলীত 1,80,000 2 লাখ মান মানুহ আছে আৰু সেইখিনি সাধাৰণ মানুহ এই সাধাৰণ মানুহখিনি মাজুলীৰ অস্তিত্ব বোলা বস্তুটোৰ লগত জড়িত হয়নে এই সাধাৰণ মানুহখিনি মাজুলীৰ স্বকীয়তা বোলা বস্তুটোৰ লগত জড়িত হয়নে এই সাধাৰণ মানুহখিনি মাজুলী ব্ৰেণ্ডটোৰ লগত জড়িত হয়নে নহয় মাজুলীৰ স্বকীয়তাটোৰ লগত মাজুলীৰ অস্তিত্বটো ঐতিহ্যটোৰ লগত এই মানুহখিনিৰ সাধাৰণ মানুহখিনি কেনেকৈ জড়িত তেওঁলোকে গৌৰৱত অকল বুকুখন ফুল খায় আৰু সেই বুকুখন যে ফুল খাই আহে তাৰ বিনিময়ত তেওঁলোকে কিন্তু ঢেৰ হেৰুৱায় আৰু সেই কথাটো বাৰে প্ৰতি দেখি আহিছোঁ এতিয়া মাজুলী ব্ৰেণ্ডটো কেনেকৈ মাজুলীৰ অস্তিত্ব আৰু স্বকীয়তা সতে একেই সেই কথাটো মই ক'ব বিচাৰিছোঁ মানে মাজুলী বুলি ক'লে গুৱাহাটী চহৰতো ৰেষ্টুৰেণ্টত বস্তু চেল হৈ যায়
মাজুলীৰ দৈ বুলি পেলাই যদি ৰাস্তাৰ কাষত কোনোবাই বিক্ৰী কৰি আছে তেতিয়াহ'লে সেইটো চেল হৈ যায় মাজুলী বুলি পেলাই শব্দটো আনকি যদি তাৰমানে কাপোৰৰ ব্ৰেণ্ডতো লাগি আছে য'তে নহওক এভৰিৱেৰ মাজুলীটো চেল হৈ যায় মাজুলী বুলি পেলাই প্ৰাগে হওক বা আন কেইটা নিউজ চেনেলতে হওক মাজুলীক লৈ যে এই ঘটনাটো ঘটিল এই চেনেলৰ শ্ব'কেইটা চেল হৈ যায় দিছ থিংছ আৰ হেপেনিং ফ্ৰম ভেৰি বিগিনিং আৰু সেইটোৱে মাজুলী ব্ৰেণ্ড তাৰ আৰু মাজুলী ব্ৰেণ্ডটো ইমানেই শক্তিশালী সেই ব্ৰেণ্ডটোৰ পৰা যোৱাবাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাজুলী ব্ৰেণ্ডটোৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই অসমৰ মুখ্যমন্ত্ৰী হৈছিল ডেট ৱাজ এ ভেৰি বিগ ষ্ট্ৰেটেজি ফ্ৰম দ্য পাৰ্টি তো সেই ব্ৰেণ্ডটোত কোন আছে সাধাৰণ মানুহ নাই সেই ব্ৰেণ্ডটোৰ পৰা সাধাৰণ মানুহৰ অকণো লাভ হোৱা নাই সেই ব্ৰেণ্ডটোত অসাধাৰণ মানুহবোৰ আছে অসাধাৰণ মানুহ মাজুলীৰ পৰা প্ৰাক্তন বিধায়ক অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেত অসাধাৰণ মানুহ আছিলে মাজুলীৰ সত্ৰাধিকাৰসকল অসাধাৰণ মানুহ মাজুলীত চাকৰি কৰি থকা ডাঙৰ ডাঙৰ অফিচাৰবিলাক অথৰিটি DC SDO ইত্যাদিবিলাক অসাধাৰণ মানুহ IWT সেই তাত অফিচাৰবিলাক অসাধাৰণ মানুহ কেলে অসাধাৰণ মানুহ তেওঁলোক একদম দেখকে অসাধাৰণ মানুহ কেনেকে কাৰণ তেওঁলোকে মাজুলীৰ সেই গুটিয়া নাওকেইখনত পাৰ হ'ব নালাগে তেওঁলোকে সেই সম্পূৰ্ণ সুৰক্ষাবিহীন এটা ব্যৱস্থাৰে ইপাৰৰ পৰা সিপাৰলৈ যাব নালাগে গুৱাহাটীৰ পৰা যোৰহাট টাউনৰ পৰা ফোন কল এটাৰ দূৰত্ব ফোন কল এটা কৰিলে এইফালে ফেৰী এখন এক্সক্লুচিভলি সাজু হয় এই অসাধাৰণ মানুহখিনিৰ কাৰণে আৰু আটাইতকৈ টপ লেভেলত যিসকল অসাধাৰণ আছে তেওঁলোকৰ কাৰণে হেলিকপ্টাৰ সাজু হৈ আছে গুৱাহাটীৰ পৰা তাত পাবৰ কাৰণে তো তাত আমাৰ সাধাৰণ মানুহবিলাক কোনো নাই এই কথাটো জানিবলগীয়া কথা অফিচাৰ IWTৰ অফিচাৰসকল তেওঁলোকেও জাষ্ট ফোন এটা কৰিলেই তেনেকৈ গুচি যায় সেই যে বাইপাছ হৈ থাকিলে সেই যে সুৰক্ষিত কিছুমান নাৱত যাবলৈ পালে বা গুটিয়া নাও সেইকেইখনো হয়তো মেৰাইন ইঞ্জিন থকা নাও সেইকেইখনহে আছিল যিকেইখনত এইসকল পাৰ হৈ থাকে হয়তো মেৰাইন ইঞ্জিন থকা নাও সেইখনে আছিল যিখন সত্ৰাধিকাৰৰ নিজা নাও তো সেই নাওবিলাকত পাৰ হৈ থকা মানুহখিনিৰ কাৰণে সাধাৰণ মানুহে কেনেকৈ পাৰ হৈছিলে সেইটোক লৈ পেলাই একদম বাইপাছ কনচাৰ্ণ নাছিল কোনো কনচাৰ্ণ নাই এক চকুৰ আগত এটা সেইফালে কণা চকু হৈ গ'ল সেই পিনেদি কেনেকৈ চলি আছিলে গমেই নাপায় 2018 চনতে বৰ্তমানৰো পৰিবহণ মন্ত্ৰী জলসম্পদৰ মন্ত্ৰী তেতিয়াৰো জলসম্পদৰ মন্ত্ৰী পৰিবহণ মন্ত্ৰী তেখেতে টুইট কৰি কিছুমান কথা লিখিছিল আৰু তাৰ স্ক্ৰীনশ্বট মই ৰাখি থৈছোঁ আচৰিত ধৰণে মিউজিয়াম পিচ কৰি ফ্ৰেমো কৰিব পৰা যায় সেই টুইটতে লিখা আছিল যে সকলোৱে লাইফ জেকেট পিন্ধিব লাগিব মেৰাইন ইঞ্জিন নথকা নাও চলিব নোৱাৰিব কিন্তু 2018 পৰা 2021 পালেগে এই 3 বছৰ অকল মাজুলীতে নহয় গোটেই অসমত চলি থাকিল মাজুলীৰ অকল ব্ৰহ্মপুত্ৰৰ এই পাৰৰ পৰা মানে কি কয় দক্ষিণ পাৰে যোৰহাটৰ পৰা মাজুলীলৈ বুলি নহয় ইফালে ধুনাগুৰি ঘাটতো সেইটোৱেই চলি আছে সিফালে খাবলিতো লুইত খাবলিতো তাতকেও মানে তলত সুৰক্ষাৰ হেৰি চলি আছে এতিয়া কথাটো এইটো মাজুলীৰ পৰা ওলাই যাবলৈ এই যদি নদীৰ পথ লয় তেতিয়াহ'লে কি হ'ব এইবিলাক নাৱেৰে পাৰ হৈ থাকিব লগা হৈছিল আৰু তাৰ প্ৰতি কমপ্লিটলি কণাৰ চকু দি থকা হ'ল তাৰমানে এটা চকু কমপ্লিটলি মুদি থকা হ'ল আৰু ইটো চাইডে বাইপাছ কৰি থাকিলে তাৰপিছত এটা ৰাস্তা কিন্তু আৰু আছে যিটো ৰাস্তাৰে মাজুলীৰ পৰা বাহিৰলৈ ওলাব পৰা যায় সেই ৰাস্তাটো হ'ল যিখন মাজৰ দেউৰীত থকা দলংখন সেই দলংখন বৰ দীঘল নহয় সেই দলংখন 132 মিটাৰৰ দলং সেইটো মই জানো 132 মিটাৰছত এখন দলং আছে সেই দলংখন সেই খেৰকটীয়া খুঁটিটো এটাই কানেক্ট কৰিছে খেৰকটীয়া খুঁটিটো সিমান কৰে মাজুলী দ্বীপ হৈ পেলাই সেই কোণৰ কাৰণে আছে এতিয়া সেই পিনে দলংখন আজি দশক ধৰি আছে আগতে কাঠৰ দলং আছিল এতিয়া পকী দলং হ'ল সেই পিনেদিটো সদায় মানুহ অহা যোৱা কৰি আছে আৰু সেইটোৰ খাতিৰত মাজুলীৰ অস্তিত্বটো বিপন্ন নহ'ল মানে মাজুলীৰ ব্ৰেণ্ডটো তাৰ কাৰণে একোনো অসুবিধা নহ'ল মাজুলীৰ ব্ৰেণ্ডটো এই পিনে দলং হৈ গ'লে কেনেকৈ অসুবিধা হয় মই কৈছোঁ বাহিৰৰ পৰ্যটক যেতিয়া আহিব তেতিয়াহ'লে তেওঁলোকে দুৰ্গম ৰাস্তালৈ গৈ আছোঁ ইকো টুৰিজিম কৰিবলৈ গৈ আছোঁ বহুত দূৰত আছে এডভান্সাৰ ফিল কৰিব লাগে আমাৰ সন্মানীয় প্ৰাধ্যাপক অধ্যাপক ইত্যাদিও এডভান্সাৰৰ কথা বহুত আগতে লিখি থৈছে নাম নল'লেও গম পাইছে আপোনালোকে তো সেই এডভান্সাৰবিলাক কৰি পেলাই যেতিয়া পৰ্যটকক লৈ আহিব তেতিয়াহ'লে এইখন এখন অদ্ভুত ফেণ্টাচি লেণ্ড হৈ যাব আৰু সেই ফেণ্টাচি লেণ্ডটো আমি সেল কৰিব পাৰিম এগেইন দিস ইজ এবাউট এগেইন দ্য ব্ৰেণ্ড মাজুলী ব্ৰেণ্ড আৰু সেই সেলটো সিফালেদি নহয় কোনো পৰ্যটকক সেইখনেদি নানে সেইখন দলঙেদি নানে এতিয়া কথাটো হ'ল কোভিডৰ পৰিস্থিতিৰ পিছত মাজুলীত পৰ্যটনো নাই চাবলগীয়া কথাটো এইটো দলংখন হ'লে পৰ্যটক কিয় নাযাব দলংখন হ'লেও
যদি ইউনেস্কো হেৰিটেজ চেণ্টাৰ হেৰিটেজ সাইট হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে কিয় ৱৰ্ল্ড হেৰিটেজ মেপত যদি মাজুলী এটা পইণ্ট হৈ থাকে আঙুলি দি তাত চুব পাৰে তেতিয়াহ'লে পৰ্যটক নাহিব কিয় আৰু দলংখন হ'লে যে আইলেণ্ড হৈ নাথাকিব তাৰ কিবা কেৰেক্টাৰিষ্টিক আছে নেকি তেনেকুৱা কিবা আছে নেকি যে দলং হ'লে সেইটো আইলেণ্ড ডিক্লেয়াৰ নহ'ব তেনেকুৱাতো নাই চাগে তেনেকুৱা কোনো কথা নাই কেনেকৈ হ'ব যিটো প্ৰাকৃতিকভাৱে এখন নদীয়ে এফালে ডাঙৰ সুঁতিটো আছে এফালে সৰু সুঁতিটো আছে উত্তৰ পিনে সৰু সুঁতিটো আছে মূল সুঁতিটো দক্ষিণ ফালে আছে সেইটো এটা মাজুলীৰ এটা বিশেষ আইলেণ্ডৰ এটা দ্বীপৰ সৃষ্টি কৰিলে আপুনি ঠিকে কৈছে উত্তৰ পাৰৰ পৰা সেই সুঁতিটোৰ জাহাজ দলঙৰ মাজেৰে যদি এতিয়াও নদী হিচাপে স্বীকৃতি দিয়ে আছে এইখন হোৱাৰ পাছত কিয় নিদিম স্বীকৃত হৈ থাকিব তাৰ স্বকীয়তা কলৈ যাব মাজুলীৰ সংস্কৃতি কলৈ যাব মাজুলীৰ পৰা আপোনালোকে হয়তো গম নাপাব পাৰে মাজুলীয়ালে জানে যে কিমান শিল্পী ওলাই থাকে মাজুলীৰ পৰা সত্ৰীয়া সংস্কৃতিৰ শিল্পীৰ বাদেও তাৰ সতে সমভাৱে আগবঢ়া আৰু তাৰ অপজিশ্যনতো মানে তাৰ কমপ্লিট বিপৰীত ধৰণৰ শিল্প চৰ্চা কৰা শিল্পীও মাজুলীৰ পৰা ওলাই থাকে অবিনাশ ভূঞা ইয়াত আছে শিল্পী মান বৰা আইলেণ্ড ৱাৰিয়ৰ ইয়াত আছে শিল্পী ডাইৰেক্ট সন্মুখত সিদিনা যেতিয়া অবিনাশ ভূঞা অকণমান কথাত বাছি আহিছিলে তাৰপিছত তাৰ পিছদিনা যেতিয়া প্ৰতিবাদ হ'ল তাত আমাৰ ঠাইটুকুৰাতে ৰঙাচাহী সোণাৰীয়াত মানে ৰঙাচাহী কলেজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ হ'ল তাতো শিল্পীয়ে মাৰ খাইছে পুলিচৰ মাৰ খাইছে শিল্পীয়ে মাজুলীত শিল্পী আছে আৰু সেই শিল্পী এই যে স্বকীয়তাটো মাজুলীৰ স্বকীয়তাটো তেনেকৈ থাকিব শিল্প চৰ্চা কৰি থাকিব সত্ৰকেইখন যদিও তেওঁলোকে বেলেগ বেলেগ ঠাইত নিজৰ ব্ৰাঞ্চ খুলি ল'লে সেইটো এটা ডাঙৰ কথা মাজুলীক যদি দলঙেৰে কানেক্ট কৰি দিয়ে আমাক আপোনালোকক কি কাৰণে আমি গুৱাহাটীত মাতি দিম যদি মাজুলীত দলংখন হৈয়ে যায় ইমান সুগমেই তালৈ যাবলৈ ভালেই হয় তেতিয়াহ'লে তিতাবৰত আমি কেলৈ মাতি দিম চৰকাৰে সেইটো যুক্তিওতো দিব পাৰে এতিয়া গ্ৰাণ্ট পাবৰ কাৰণেওতো আমাক দলংখন নালাগে তো সেই কথাবিলাক চালি জাৰি চালে আমি দেখিবলৈ পাওঁ এই ঘটনাটো মাজুলীৰ স্বকীয়তা কেতিয়াও নেহেৰায় আৰু লগতে আৰু এটা কথা যিসকলে নদী সফৰ কৰিব বিচাৰিছে দলংখন হোৱাৰ পাছতো তেওঁলোকে পাৰিব গুৱাহাটীত নদীত যিয়ে বিচাৰিছে দলং হোৱাৰ পাছতো ঘূৰি আছে একদম তাতে ফেৰী এতিয়া কি কয় গুৱাহাটীৰ যিটো কালচাৰক তাৰমানে আমি পপুলাৰ কালচাৰ বাট আমি সেইটোতো চকু মুদি থাকোঁ সেইটো হ'ল ডিস্কো কালচাৰ গুৱাহাটীৰ ডিস্কো ঠেক কিছুমান ফেৰীত হয় সেই কথাটো মাজুলীয়াল মানুহে হয়তো ডাইৰেক্টলি গমো নাপাব পাৰে বহুতে সেই কথাটো কৈছোঁ সেই ফেৰীবিলাকত তেনেকুৱা ধৰণৰ আমোদ প্ৰমোদ হয় আৰু তাৰ কাৰণে মানুহ আহিব গতিকে টুৰিজিমৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন পৰিকল্পনা লাগিব আঁচনি থাকিব তাত দলংখনে কেতিয়াও বিনষ্ট নকৰে দলংখনে তাত হেৰি কৰিব নোৱাৰে কিন্তু আৰু এটা শেষত ক'ব বিচৰা কথাটো এইটো যে দলং লাগে নে নেলাগে এই মুহূৰ্তত এইটো কেনেকুৱা প্ৰশ্ন আচৰিত ধৰণে যদিও কথা পাতি আছে এই মুহূৰ্তত যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে দুবাৰকৈ সাধাৰশিলা স্থাপন হ'ল তাৰপিছত সিদিনা গৈ দুৰ্ঘটনাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে 4 বছৰ দলং হ'বই তাৰ পাছত প্ৰশ্ন নাই এতিয়া কিহৰ প্ৰশ্নটো আছে আমি তাৰমানে কি এই চৰকাৰখনক বিশ্বাস নকৰোঁ নেকি মাননীয় মুখ্যমন্ত্ৰীক বিশ্বাস নকৰোঁ নেকি এই যে বিশ্বাস কৰোঁ নে নকৰোঁ সেই কথাটো আপোনালোকে ভাবিব যদি আমাৰ বিশ্বাস নাই কিজানি অকণমান খুচি থাকিলে দলংখন আকৌ পিছুৱাই গুচি যায় খুচি থাকিলে কিজানি এই মানে এই পৰিকল্পনাটোৱে ধ্বংস হৈ যায় তেতিয়া এই ব্ৰেণ্ড মাজুলীটো থাকিব মানে ব্ৰেণ্ড বোলা বস্তুটো এটা ডাঙৰ কথা এটা আছে সেইটো ষ্টেটাছ কিউটো যিটো সেইটো ৰাখি থোৱা যাতে চেঞ্জ একো নহয় কিবা এটা চেঞ্জ হ'লে ব্ৰেণ্ডটোৰ প্ৰব্লেম হয় এতিয়া ব্ৰেণ্ডৰ পৰা যাৰ লাভ হৈ আছে তেওঁলোকে ডেফিনেটলি ট্ৰাই কৰিব মাজুলী ব্ৰেণ্ডটো তেনেকৈ ৰাখি থওক পৰিৱৰ্তন হ'ব নালাগে আৰু যেতিয়া এই চেণ্টিমেণ্টটো ফেচবুকত হওক য'তে হওক ইভেন পেপাৰতো বহুতখিনি লিখা মেলা হৈছে যে দলংখন নহ'লেহে ভাল আছিল জাতীয় এনেকুৱা ধৰণৰ এটা পেচিভ টাইপৰ এটা নেৰেটিভ বনাবলৈ যত্ন কৰি থকা গৈছে আৰু সেই নেৰেটিভটোৱে কি কৰিব বিচাৰিছে এই যে 4 বছৰীয়া কথাটো ক'লে যিটোত পলম হৈ যায় বা সেইটো যাতে হৈ নুঠে এটা পৰিকল্পনা হ'ব পাৰে এই কথাটোও আছে যে হয়তো আচৰিত হৈছে কিছুমানে ইভেন মই নিজে যদি কোনোবাই দলং বিচনাই কিয় নিবিচাৰিব পাৰে প্ৰশ্নটো সেই কথাটো মনত আহে কাৰণ যেতিয়া সুৰক্ষাৰ কথাটো সুৰক্ষা প্ৰথম সেইটো কথা স্বীকাৰ কৰিবই লাগিব তাৰ পাছত বাকীখিনি কিন্তু মানুহৰ জীৱন প্ৰথম তাৰ লগত কম্প্ৰমাইজ হ'ব নোৱাৰে মই আহিম আপোনালোকৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি মাজুলীৰ কথা পাতি আছোঁ আৰু মই মনদীপ বৰাৰ ওচৰলৈকে আহিছোঁ মনদীপ এগৰাকী ছাত্ৰ প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে মনদীপে এই ঘটনা সংঘটিত হোৱাৰ পাছত সম্ভৱতঃ কালি জাহাজেৰে পাৰ হৈ আহিছিল গতিকে সেই সময়ছোৱাত
এই ভয় বোলা যিটো বস্তু সেই ভয়টো আহিছিল নে অহা নাছিল মনত প্ৰথম কথাটো হ'ল যে সেই দুৰ্ঘটনাটো হোৱাৰ পাছতো যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি লোৱা হোৱা নাই আমি নিজেই 4 ঘণ্টা ৰৈ পেলাই তাত তথাপিও চিট নাপাই পেলাই চাউলৰ বস্তাৰ ওপৰত বহি আহিছোঁ আচ্ছা তেনেকুৱা এটা পৰিৱেশ আৰু সেই লাইফ জেকেটবোৰ যিবোৰ দিয়াৰ কথা আছিল লাইফ জেকেটো আমি পিন্ধিবলৈ পোৱা নাই যিখিনি মানে তাত বহিবলৈ পাইছে সেইখিনি পিন্ধিছে কিন্তু এতিয়া মই মূলত কেইটামান কথা পটককৈ ইয়াতে কৈ লওঁ যে দলংখনৰ কথা পতা হৈছে সেই সময়ত মই কওঁ যে মাজুলীক বৰ্তমান এখন দলং নহয় দুখন দলঙৰ প্ৰয়োজন প্ৰথম দলংখনটো যোগাযোগৰ কাৰণে যোৰহাট মাজুলীৰ যোগাযোগৰ কাৰণে যিখন দলং ছেকেণ্ড দলংখন কিন্তু লাগে আমাক মাজুলী আৰু মূলসুঁতিৰ অসমীয়াৰ যিটো মানসিক দূৰত্ব সেই দূৰত্বটো অতৰাবৰ কাৰণে মাজুলীক এখন ছেকেণ্ড দলং লাগে সেই ছেকেণ্ড দলংখন আমি এক্টিভিজিম কৰি আনিব নোৱাৰোঁ সেই ছেকেণ্ড দলংখন আমি টুইটাৰ ষ্টৰ্ম কৰি আনিব নোৱাৰোঁ মূল কথাটো হ'ল যে আমি বুজি পাব লাগিব যে মাজুলী কেৱল এক নান্দনিক সৌন্দৰ্যৰে পৰিবেষ্টিত এটা বিমূৰ্ত সত্তা নহয় তাত মানুহ থাকে কালি আমাৰ যিটো শ্লোগান আমি যিটো কালি কটনৰ সন্মুখত কৰিছোঁ এতিয়া মূল কথাটো হ'ল যে আজি এই অনুপম দাই ক'লে যে আমি বিশ্বাস নকৰিম নেকি চিফ মিনিষ্টাৰে কৈ থৈ আহিছে 4 বছৰ দিছে আমি বিশ্বাস নকৰিম নেকি বিশ্বাস কিয় কৰিব নোৱাৰে মানুহে আমি 2001 চনৰ পৰা দলংখনক লৈ লাগি আছোঁ বিভিন্ন সময়ত সেই সময়ত কিন্তু চৰকাৰে একো তেতিয়াতো গুৰুত্বই নিদিলে তাৰপিছত 2016 চনত আমাক এটা আশা দিয়া হ'ল যে আমাক দলংখন দিব তেতিয়া আধাৰশিলা স্থাপন কৰা হ'ল এইখিনিতে এটা টেকনিকেল কথা এটা আমি বুজি পাব লাগিব ইয়াত মোৰ আধাৰশিলাখনৰ ইনভিটেশ্যন সেইদিনাখন যেতিয়া হৈছিলে তাৰ ইনভিটেশ্যন কপিটো আছে তাত এটা কথা লিখা আছে যে সেই ইনভিটেশ্যনটো আছিল ডিক্লেৰেশ্যন অফ নিউ নেশ্যনেল হাইৱে এণ্ড ফাউণ্ডেশ্যন লেইং ষ্ট'ন অফ কনষ্ট্ৰাকশ্যন অফ ৰোডছ এণ্ড ব্ৰিজেছ বিটুইন দিচাংমুখ ঢকুৱাখানা নৰ্থ লখিমপুৰ খাবলুঘাট এণ্ড মাজুলী যোৰহাট এতিয়া ইয়াত স্পেচিফিকেলি মাজুলী যোৰহাটৰ দলংখনক লৈ নাছিলে কিন্তু প্ৰচাৰটো এনেকৈ কৰা হ'ল যে 5 বছৰত আমি এটা আধাৰশিলা স্থাপন কৰিছোঁ মাজুলী যোৰহাটৰ দলংখনক লৈ আমি 5 বছৰত আমি দলংখন দি দিম তাৰপিছত সেয়াটো হ'লে 2021 চনৰ 27 জানুৱাৰীৰ দিনা টেণ্ডাৰিং আৰম্ভ হ'ল তাৰপিছত কৈ দিলে যে আমি ফেব্ৰুৱাৰী মাহত আমি দলঙৰ কাম আৰম্ভ কৰি দিম কিন্তু এতিয়ালৈকে এতিয়া ছেপ্টেম্বৰ হ'ল দেখা পোৱা নাই সেইকাৰণে সন্দেহ এটা থাকি গৈছে সেইটো কাৰণে সন্দেহটো থাকিব মানে এতিয়া কথাটো এনেকুৱা এবাৰ বাঘ আহিল বুলি ক'লে মানুহ আহিব আকৌ যে ভয় কৰে এবাৰ বাঘ আহিল বুলি ক'লে আহিব আৰু সেইবাবে মাজুলীবাসী হিচাপে এটা হেঁচা দি থকাটো নিৰন্তৰ প্ৰয়োজন এটা নিৰন্তৰ যাতে হেঁচা পৰি থাকে যে এইবাৰ দলং কিন্তু লাগিব আৰু এটা কথা মানে এটা কথা কৈ লওঁ মোৰ অভিজ্ঞতাটোক লৈ এতিয়া আমি এটা কথা যে এই ষ্টেক হোল্ডাৰ্ছ কোন মাজুলীৰ ষ্টেক হোল্ডাৰ্ছ কোন সেই কথাটো বুজি পাব লাগিব আমি সেইদিনাখন প্ৰতিবাদ আমিও কৰিছোঁ সেই প্ৰতিবাদ কৰাৰ সময়তে কিন্তু বিভিন্ন ধৰণৰ আমি বেলেগ ধৰণৰ প্ৰতিচ্ছবিও দেখিছোঁ এতিয়া ষ্টেক হোল্ডাৰ্ছ মাজুলীৰ সত্ৰাধিকাৰসকল মাজুলীৰ ষ্টেক হোল্ডাৰ্ছ মাজুলীৰ নে নাই মাজুলীৰ জাতীয় সংগঠনৰ নেতাসকল মাজুলীৰ ষ্টেক হোল্ডাৰ্ছ নে নাই কমন মানুহখিনি মাজুলীৰ ষ্টেক হোল্ডাৰ্ছ মই কৈছোঁ সেইদিনাখন আমি যেতিয়া পাৰ হৈ আহিছোঁ মোৰ লগত তেতিয়া ইমান উৎকট গৰমত 4 ঘণ্টা মানুহ তাত ৰৈ আছে তাৰপাছত আমি মেজিকত যেতিয়া উঠি আহিছোঁ মোৰ কাষত এগৰাকী মানুহ তেখেত এজনী ছোৱালী তেখেত উইমেন্স কলেজত পঢ়ে সম্ভৱ তেখেতে মূৰ ঘূৰাই তাত বমি কৰি দিছে এনেকুৱা যন্ত্ৰণা কিন্তু মাজুলীৰ মানুহখিনি ইমান সহজ সৰল মানে তেখেতসকলে এবাৰো কাৰো বিৰুদ্ধে এটা বেয়াকৈ কথা কোৱা নাই তো সেই আজি মই ইয়ালৈ আহিছোঁ মোৰ এইটো বয়সত হয়তো ডাঙৰ ডাঙৰ কথা কোৱাৰ ধৃষ্টতা নাই কিন্তু সেই তেখেতসকলৰ যিটো মৰ্ম বেদনা সেই বেদনাটো উপলব্ধি কৰিব পাৰিছে ঠিক আছে নিখুন আৰু ষ্টেক হোল্ডাৰ্ছ কোন কোন সেই কথাটোও জানিব লাগিব আৰু সকলোৱে এটা কথাত একমত হোৱাটো প্ৰয়োজন বা আজিৰ দিনটোত সেই কথাটোত একমতে যে দলংখন লাগে তাত আৰু কোনেও হয়তো এই মুহূৰ্তত অস্বীকাৰ কৰি থাকিব নোৱাৰে কথা ডিছকাছ কৰি থকাটো 21st চেঞ্চুৰীত দলংখন লাগে নে নালাগে সেইটো আচৰিত এটা লজ্জাজনক কথা সেই কথাটো এটা ব্ৰেণ্ড এটা ইউনিকনেছ ৰখাৰ বাবে যিটো ধাৰণা কৰা হৈছিল কিন্তু এতিয়া সময়ত দাবী সেই কথাটোৰ কোনো যুক্তি নাই আৰু যেহেতু আমি পৰ্যটনৰ কথা যদি কওঁ স্বকীয়তা ঐশ্বৰ্যৰ যিটো ঐতিহ্যৰ কথা কওঁ তাৰ কাৰণে কিন্তু বিকল্প ব্যৱস্থা আছে সেয়া এনেকুৱা হ'ব নোৱাৰে যে জলবন্দী বা এটা বন্দী কৰি ৰাখিলোঁ দ্বীপ এটাৰ মাজত সেইধৰণে হৈ থাকিব হয়তো নোৱাৰে মাজুলীবাসীয়ে সেই কথাটো কৈছে অবিনাশৰ ওচৰলৈকে আহিছোঁ সময় কম আছে এইখিনিতে এটা কথা ক'ম যে আমাৰ কিছুমান ছ'চাইটি আছে কিছুমান NGOs আছে চৰকাৰী পক্ষৰ লগতো খুব ভাল কাম কৰি থকা NGOsও আছে মানৱ অধিকাৰৰ ওপৰত কাম কৰে এতিয়া মাজুলীৰ মানুহখিনিৰ মানৱ অধিকাৰৰ কথা কিন্তু এতিয়ালৈকে আলোচনা হোৱা নাই কাৰণ মানুহে 3টা বজাত আহি পেলাই যে 7 ঘণ্টালৈকে ৱেইট কৰি পেলাই এখন ফেৰীৰ টিকেটৰ কাৰণে ৰ'ব লগা হৈছে তাত মানে মাজুলীৰ মানুহখিনি কি বুলি ভাবে নাজানো আৰু সেইটো আচৰিত লাগিছে আৰু হয়তো ইংলেণ্ডৰ বা ফ্ৰান্সৰ যদি টুৰিষ্ট এজন সেইদিনা সেইখন ফেৰীত থাকিলেহেঁতেন তেতিয়া হয়তো তেওঁলোকে ফুটেজটো খালেহেঁতেন এতিয়াও কৈছোঁ যে এতিয়াও সময় আছে আপোনালোক আগবাঢ়ি আহক যিমানখিনি ছ'চাইটি আছে আমি কাৰো বিৰোধিতা কৰা নাই কিন্তু আপোনালোকে হয়তো পাহৰি গৈছে যিহেতু তাত খুব কম মানুহ আছিলে বুলি প্ৰচাৰ হৈ আছে মানুহ এজন হওক বা দুজন হওক সকলো কিন্তু মানুহেই হওক গতিকে এই অনুষ্ঠানসমূহ আগবাঢ়ি আহিব লাগে আৰু আমিবোৰ আছোঁ আপোনালোক সহযোগ কৰিব লাগে ঠিক আছে মানবৰৰ ওচৰলৈকে আহিছোঁ মানবৰা এটা কথা হ'ল যে দলং হ'ব লাগে 4 বছৰ সময় দিছে 4 বছৰ দলং হ'ব পাৰে
তেতিয়ালৈকে কি কৰিব লাগিব কাৰণ তেতিয়ালৈকেতো আৰু মানুহ ৰৈ থাকিব নোৱাৰে 3টা বজাৰ পৰা ৰাতিপুৱা 10টা বজালৈকে ফেৰী এখনৰ বাবে তেতিয়ালৈকেতো চলাচল চলি থাকিব লাগিব কি হ'ব লাগিব তেতিয়ালৈকে চৰকাৰে সেই নিৰাপত্তাটো সেই সুবিধাখিনি চৰকাৰে দিব লাগিব আৰু ফেৰী বঢ়াব লাগিব চাগে ফেৰীটো বঢ়াব লাগিবই কাৰণ দুখন ফেৰীত ইমান হাজাৰ হাজাৰ মানুহ পাৰ হোৱাটো সম্ভৱ নহয় আৰু চৰকাৰে অকল ঘোষণা কৰিলেই নহ'ব মানে যে এই সুবিধাটো দি দিলোঁ বস্তুখিনি ওলাই গ'ল সেই সুবিধাটো মানুহখিনিয়ে পাইছেনে সঁচাকৈ যে সুচলভাৱে বস্তুখিনি চলিছেনে চব মানুহে লাইফ জেকেট পাইছেনে এখন ফেৰীত কিমান মানুহ উঠিছে কিমান মানুহ যাব পাৰে সেই বস্তুখিনি চৰকাৰে নিৰীক্ষণ কৰিব লাগিব কাৰণ যিখিনি ল'ৰা ছোৱালী বাহিৰত ভাড়া ঘৰ এটা লৈ থাকি পঢ়িব নোৱাৰে সিমানটো পইচা নাই সেই ল'ৰা ছোৱালীখিনিয়েতো সদায় অহা যোৱা কৰিয়ে পঢ়ি আছে আৰু যিখিনি পৰিয়ালে মানুহে যে বাহিৰত সৰুকে কিবা এটা বিক্ৰী কৰি পেলাই নিজৰ পৰিয়ালটো চলি আছে সেই মানুহখিনিতো তেনেকৈ মৰিয়ে যাব ন মই আকৌ এবাৰ কৈছোঁ যে তেওঁলোক যদি যাবই নোৱাৰে তেওঁ এই সৰু অলপ কেনেকৈ চলিব অৰ্থনৈতিকভাৱে কেনেকৈ চলিব হৈ যাব এটা মানুহ মৰি গ'লে মানে গোটেই যদি মানুহ যোনে মানে পইচাটো আৰ্ণ কৰে পৰিয়ালটোৰ সেই মানুহজনে যদি আৰ্ণেই কৰিব নোৱাৰে তেতিয়াহ'লে সেই মানুহটোৰ লগত বাকী মানুহখিনিও মৰি যাব ঠিক আছে ধন্যবাদ মান কিন্তু শেষত শব্দৰ মাজেৰে কিবা ক'ব বিচাৰিবা এই মুহূৰ্তত শব্দৰ মাজেৰে মই ক'ম যে অসহায় নিৰূপায় জনতাক কোনে চায় কোনে খায় শান্তিত কোনে পায় মুক্তি জনতাই কিয় আজি ভুগিছে অশান্তিত কাৰণ তই ব্যস্ত ভাই ভতিজাৰ নিযুক্তিত মিছাৰি মুখাখন এবাৰ দে আঁতৰাই কৰিছ অকৰ্মটোকো চাই আছে কোনোবাই কোনো নাই বুলি ভাবি কৰিছ যি অতপালি সোনকালে ল তই সেইবোৰক চম্ভালি গতিকে মানুহ হওক আমিও মানুহ অসমৰ বাকী জেগাত যেনেকৈ মানুহ থাকে তেনেকৈ মাজুলীতো মানুহ থাকে মাজুলী মানুহখিনিকো মানুহ হিচাপে চাওক আৰু সেই মৰমটো কৰক কাৰণ আমি আপোনালোকক ভোট দি জিকাইছোঁ চৰকাৰ বনাইছোঁ অকল এটাই আশা দলং আৰু মাজুলী মানুহৰ নিৰাপত্তাটো সুনিশ্চিত কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে যে মাজুলী মানুহে পুতৌ পাত্ৰ হ'বলৈ কিন্তু নিবিচাৰে মানে আমাৰ অধিকাৰ এইটো অধিকাৰ আমাৰ হিয়ালাল ঠাকুৰৰ নিচিনা মানুহ মাজুলীত জন্ম হৈছে যি যেতিয়া অত্যাধুনিক নাও নাছিলে তেখেতে তেতিয়া মাজুলীত নাও চলোৱা উদাহৰণ আছে পীতাম্বৰদেৱৰ নিচিনা মানুহ আমাৰ মাজুলীত জন্ম হৈছে কেশৱৰাম বৰা মাজুলীত জন্ম হৈছে সেই ইতিহাসটো মাজুলীৰ যিটো ইতিহাস সেই ইতিহাস সেইটো প্ৰচাৰ হ'ব লাগিব ইতিহাসটো কানেক্ট কৰিব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি কথা পাতি থাকিলে ওলাই গৈ থাকিব বহু কথা পৰৱৰ্তী সময়ত সময় সুবিধা হ'লে আমি পুনৰ লগ পাম আপোনালোকক আজি মাজুলীবাসীয়ে কৈছিল মাজুলীৰ কথা আৰু তেওঁলোকে এটা কথাই ক'ব বিচাৰিছিল যে মাজুলীত মানুহ থাকে গতিকে এনে ক্ষেত্ৰত মাজুলীৰ ব্ৰেণ্ডিংটো যি ধৰণে কৰা হৈছিল সেয়াই যথেষ্ট নহয় মাজুলীত থকা মানুহৰ কথা মানুহে চিন্তা কৰিব লাগিব ইয়াৰ লগে লগে সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ